তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে এইচ এছ পৰীক্ষাৰ ৰিজাল্টক লৈ অপেক্ষা কৰি আছে। তো তোমালোকে আৰু বেছি অপেক্ষা কৰিব নালাগে। আজি হৈছে 1 মে', গতিকে যিহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিলে যে মে' মাহৰ প্ৰথম সপ্তাহত এইচ এছ পৰীক্ষাৰ ৰিজাল্ট দিম বুলি কৈছিলে, গতিকে আজি হৈছে 1 মে'। গতিকে আৰু 2 দিনৰ পিছত বা 3 দিনৰ পিছত তোমালোকে এইচ এছ পৰীক্ষাৰ ৰিজাল্ট পাই যাবা। গতিকে বহুতো ছাত্ৰ ছাত্ৰী এতিয়া চিন্তিত হৈ আছে যে মোৰ পৰীক্ষা বেয়া হৈছে, পাছ কৰিম নে ফেইল কৰিম, সেই কথাটোক লৈ বহুতো ছাত্ৰ ছাত্ৰী এতিয়া চিন্তিত হৈ পৰিছে। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবা, ভয় খাবলগীয়া কোনো কথা নাই। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে ইংলিছত পাছ কৰিম নে ফেইল কৰিম। গতিকে ইংলিছত ফেইল নকৰা, ইংলিছত গেছ মাৰ্ক দি পাছ কৰাই দিব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে আছামিছত ফেইল কৰিম বুলি ভয় খাই আছে, গতিকে আছামিছতো গ্ৰেছ মাৰ্ক দিব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন হৈ আছে যে গ্ৰেছ মাৰ্ক কিমান দিব। তো গ্ৰেছ মাৰ্ক 5ৰ পৰা 8 নম্বৰলৈ তোমালোকে পাব পাৰা। যোৱাবাৰ ইংলিছৰ পেপাৰখন টান আহিছিল বাবে 10 মাৰ্ক গেছ দিছে। গতিকে এইবাৰো যিহেতু ইংলিছৰ পেপাৰখন হাৰ্ড হৈছে, গতিকে এইবাৰো ইংলিছৰ পেপাৰখন আৰু আছামিছৰ পেপাৰত গ্ৰেছ মাৰ্ক দিবই, তাক লৈ কোনো চিন্তা হ'বৰ প্ৰয়োজন নাই। গতিকে আজি হৈছে 1 মে' তাৰিখ, আৰু তোমালোকে 2 দিনৰ পিছত তোমালোকে ৰিজাল্ট পাই যাবা। যিহেতু 5 মে' তাৰিখে ছানডে আছে, সেইদিনাখন ৰিজাল্ট নিদিয়ে। গতিকে 3 তাৰিখ বা 4 তাৰিখৰ ভিতৰত তোমালোকে ৰিজাল্ট পাই যাবা। গতিকে এইটো বহুত ভাল খবৰ হয়। আজি হৈছে 1 মে' আৰু তোমালোকে 2 দিনৰ পিছত এইচ এছ পৰীক্ষাৰ ৰিজাল্ট পাই যাবা। হয়তো তোমালোকে 3 বা 4 তাৰিখে ৰিজাল্ট পাই যাবা। আৰু এই ভিডিঅ'টো তোমালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা, যাতে সকলোৱে এই কথাটো জানিব পাৰে। তো আজিলৈ ইমানেই। যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা তেনেহ'লে ভিডিঅ'টোত লাইক কৰা, কমেণ্ট কৰা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানেই, ধন্যবাদ।